তো পোনপ্ৰথমে আমাৰ গোটেই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ। লগতে সকলোকে মই অসমবাসী ৰাইজক সুস্বাস্থ্য কামনা কৰিছোঁ। আজি আমাৰ সমাগত বিটিআৰ নিৰ্বাচন আহি আছে। গতিকে এই সমাগত বিটিআৰ নিৰ্বাচনৰ বিষয়ে আমি আমাৰ বিটিচিৰ লগতে আমাৰ গোটেই অসমবাসী ৰাইজক কিছুমান কথা অৱগত কৰিব বিচাৰিছোঁ। কাৰণ আমাৰ বিটিচি নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে আমাৰ বিটিআৰ এই বিটিআৰত প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি আশা কৰিছে। সেয়েহে আজি আমাৰ 33 নং মনাইচাৰখন ব্লক কমিটি হিচাপে আজি আমি প্ৰেছ মিট দিবৰ কাৰণে সাজু হৈছোঁ। আজি বিটিআৰ নিৰ্বাচন সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে শক্তিশালী ৰূপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। আৰু আজি আমাৰ বিজেপি দলে য'ত য'ত তেখেতসকলে প্ৰাৰ্থিত্ব আগবঢ়াব সেইটো জাগাতে আমাৰো তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা শক্তিশালী ৰূপে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ঘোষণা কৰিছে। আজি আমাৰ বিজেপিয়ে এই বিজেপি দলটোৱে বিভিন্ন সময়ত যিটো হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰি আছে আৰু তেনেকুৱা তুলনা ৰাজনীতি আমাৰ তৃণমূল কংগ্ৰেছে নকৰে। তৃণমূল কংগ্ৰেছৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য, বিটিআৰবাসী ৰাইজৰ লগত, সমগ্ৰ জনগোষ্ঠীৰ লগত, সমগ্ৰ ভাষা ভাষী ৰাইজৰ লগত সমিলভাৱে ইয়াত উন্নয়নৰ কাম কৰিব। আৰু আমি জানো যে যিহেতু আমাৰ অসমৰ লগতেই পশ্চিমবংগ চৰকাৰ, আমাৰ সন্মানীয় তৃণমূল কংগ্ৰেছ দলে আজি ইমান বছৰৰ পৰা ইমান ধুনীয়া এটা পৰিৱেশত চৰকাৰ চলাই আছে আমি দেখিবলৈ পাইছোঁ। আজি আমাৰ অসমত যোৱা কেইদিনমান আগত তৃণমূল কংগ্ৰেছে যিটো নেকি আমাৰ অসমত মানে কি কয় এইটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল। সেই পঞ্চায়ত নিৰ্বাচনত খুব ধুনীয়া এটা ফলাফল আমি পাইছোঁ। ৰাইজে আমাক আঁকোৱালি লৈছে। নতুন দল যদিও আমাৰ অসমৰ কাৰণে নতুন দল, কিন্তু তৃণমূল কংগ্ৰেছ দলটো ৰাষ্ট্ৰীয় দল। এই ৰাষ্ট্ৰীয় দলে বিভিন্ন জাগাত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে। যিহেতু আমাৰ এই দলটোৱে আজি চাওক, কেইদিনমান আগৰ কথা, ৱাকফ আইন যিটো আমাৰ বিজেপি চৰকাৰে আমাৰ মুছলমান জনগোষ্ঠীৰ ওপৰত এটা আইন জাপি দিছিল, আৰু সেই আইনটো একমাত্ৰ বিৰোধী কৰিছিল। তীব্ৰ বিৰোধিতা কৰি সেই আইনটো আমাৰ টিএমচি দলে কেনচেল কৰাইছে, সুপ্ৰিম কোৰ্টত কেছ পৰ্যন্ত কৰিছে। আনকি আমাৰ মাইনৰিটি জাতিটোক এটা ভৰসা দিছিল যে কোনো প্ৰকাৰে এই আইনটো আমি বাতিল কৰিয়েই এৰিম। আৰু ঠিক সেইদৰে আৰু এষাৰ কথা কৈছিল, ৰাইজৰ কাৰণে দৰকাৰ হয় মই গুলি খাই মৰিম, তথাপিতো মই ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম। আৰু সেই হিচাপে যেনেকৈ কথা কৈছিল তেনেকৈ কথা তেখেতে ৰাখিছে। ৰাইজক জনাব বিচাৰিছোঁ, আপোনালোকে আমাৰ টিএমচি দলটোক আঁকোৱালি লওক, গ্ৰহণ কৰক। যিহেতু টিএমচি দল
খুব নেতৃত্ব ভাল নেতৃত্ব দি ইমান দিন কমসে কম 20-25 বছৰৰ পৰা ওয়েস্ট বেংগল সরকার চলাই আহি আছে। আৰু এটা কথা আছে, আমাৰ একমাত্ৰ বিজেপিৰ যেটো প্ৰধানমন্ত্ৰী, আমাৰ সৰ্ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতৰ লগত চকু মিলাই কথা ক'ব পৰা ক্ষমতা গোটেই ভাৰতবৰ্ষৰ ভিতৰত এজন ব্যক্তিৰে আছে, সেইজন হ'ল আমাৰ সন্মানীয় দিদি মমতা বেনাৰ্জী ডাঙৰীয়ানী। এখেতে যদি তীব্ৰ ভাষাত কথা ক'ব পাৰে, যুক্তিত কথা ক'ব পাৰে, হাৰুৱাব পৰা, তেখেতক নৰেন্দ্ৰ মোদীৰ লগত টক্কৰ দিব পৰা কেপাচিটি একমাত্ৰ আমাৰ দিদিৰ আছে। আজি চাওক, এই ৱাক অফ আইনটোৰ বিৰুদ্ধে আমি যেহেতু BTCৰ পৰা বিলং কৰোঁ, আমাৰ বৰ্তমানৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতে কিন্তু এই আইনৰ বিৰুদ্ধে একো মাত মাতা নাই। আমি দেখিবলৈ পাইছোঁ 17 বছৰ শাসন কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতেও এই ৱাক অফৰ বিৰুদ্ধে একো মাত মাতা নাই। আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেটো নেকি অমানৱীয় কিছুমান অত্যাচাৰ আমাৰ এই অসমৰ মানুহক, অসমৰ ৰাইজক বিভিন্ন সময়ত যেনেকুৱা ডি ভোটাৰৰ হৈ আমাৰ মুছলিম জনগোষ্ঠীৰ ওপৰত বিভিন্ন টাৰ্গেট কৰি ডি ভোটাৰৰ নামত নামাকৰণ দি তেখেতসকলক ইমান হাৰাশাস্তি কৰি আছে, আমি বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি চাবলৈ পাইছোঁ। আৰু আমাৰ মুছলিম জাতিটোৰ ওপৰত আঘাত হানিছে। তো তেখেত একমাত্ৰ এটা জনগোষ্ঠীৰ বা দুটা জনগোষ্ঠীৰ তেনেকুৱা নিৰ্ধাৰিত জনগোষ্ঠীৰ কোনো ধৰণৰ মুখ্যমন্ত্ৰী নহয়, তেখেত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়, সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়। তো আজি কেইদিনমানৰ পৰা যেটো উচ্ছেদৰ অভিযান চলি আছে, এই উচ্ছেদৰ অভিযানটোৰ কাৰণে মই কেইটামান কথা আপোনালোকক ক'ম। এই উচ্ছেদটো আজি চাওক, সংবাদ মাধ্যমত আমি ছেকেণ্ডত কি হৈ আছে, ক'ত কি হৈ আছে আমি গম পাওঁ। যোৱা ৰাতি মই এটা নিউজ চাইছিলোঁ, যোৱা ৰাতি বুলি নহয় সদায়ে চাই আছোঁ। তো কথা হ'ল, সৰু সৰু বাচ্চা, 1 মাহীয়া কেঁচুৱা, 2 মাহীয়া কেঁচুৱা, 6 মাহৰ কেঁচুৱা, তেওঁলোকক তিৰপালৰ তলত তেওঁলোকে ইমান কষ্টত দিন পাৰ কৰি আছে, ৰাতি বৰষুণ দি আছে, সেই অপেন মুকলি আকাশৰ তলত তেওঁলোকে বৰষুণত ভিজি আছে, ৰ'দত শুকাই আছে, বেমাৰ আজাৰ হৈ আছে। ইফালে আপোনাৰ বৃদ্ধ মানুহ দেখা পালে আমাৰ সেই মুহূৰ্তত সেইবিলাক দৃশ্য দেখা পালে আমাৰ মনত বহুত দুখ লাগে, আমাৰ তেজ তেতিয়া গৰম হৈ যায়। চালা এনেকুৱা কাৰবাৰ আমাৰ এটা জনগোষ্ঠীৰ ওপৰত কৰি আছে। আজি চাওক, সাধাৰণ কথা যেটো নেকি আমি আমাৰ মুছলমান জাতিয়ে হয়তো খোৱা লোৱাৰ কিছুমান কথা আছে, কিছুমানে হয়তো গৰুৰ মাংস খায়, সেই গৰুৰ মাংস খোৱাক লৈ ৰাজনীতি কৰি আছে, কোনোবাই গাহৰি খাই আছে, 2 দিন পিছত সেই গাহৰি খোৱাক লৈ ৰাজনীতি কৰিব। এইবিলাক তৰলীয়া ৰাজনীতি কৰাটো বন্ধ কৰক। আৰু অমানৱীয় যেটো উচ্ছেদ কৰি আছে, এই উচ্ছেদটো বন্ধ হ'ব লাগে। কাৰণ মাত্ৰ অসমত চৰকাৰী মাটি নাই, চৰকাৰী মাটি অল ওভাৰ ইণ্ডিয়াত আছে। সেই অল ওভাৰ ইণ্ডিয়াৰ ভিতৰত আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্স। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।